বিশেষকৈ BS4 আৰু BS3 গাড়ী যিখিনি অ'নাৰ হয় তেওঁলোকে গম পাব যে আপোনাৰ গাড়ীখনৰ আগতে পাৱাৰ বেছি আছিলে, মাইলেজ বেছি দিয়ে আৰু পিকআপো আছিলে। কিন্তু এতিয়া 2023-24 পৰা যেতিয়া E20 পেট্ৰল চৰকাৰে বেচিবলৈ দিছে, সেই পেট্ৰলখিনি ইউজ কৰাৰ পিছত আপোনাৰ গাড়ীৰ মাইলেজ, পাৱাৰ আৰু স্পীড গোটেইকেইটা কমি গৈছে আৰু আপোনাৰ গাড়ীখনৰ বিশেষ প্ৰব্লেম বহুত দেখা দিছে। বিশেষকৈ টেকনিকেলি চাব গ'লে আপোনাৰ গাড়ীখনৰ ফিউল ইনজেক্টৰৰ প্ৰব্লেম আহিব পাৰে, ফিউল পাম্পৰ প্ৰব্লেম আহিব পাৰে আৰু হেড গেস্কেটতো প্ৰব্লেম আহিব পাৰে। চৰকাৰৰ এইটো ভুল সিদ্ধান্ত নহয়। মই ডাইৰেক্ট চৰকাৰকো আমি সকলোৱে চৰকাৰকো আমি ডাইৰেক্ট ক'ব নোৱাৰোঁ যে আপুনি এইটো ভুল কৰিছে বুলি। কাৰণ চৰকাৰে কৈছে যে যদি E20 পেট্ৰল আমি ব্যৱহাৰ কৰোঁ, E20 মানে 20% ইথেনল, 80% পেট্ৰল। ইথেনলখিনি বনায় যিখিনি কুঁহিয়া ৱেষ্ট মেটেৰিয়েলৰ পৰা। তেওঁ কৈছে যে এই ৱেষ্ট মেটেৰিয়েলখিনি খেতিয়কে যদি ব্যৱহাৰ কৰি ব্যৱসায় হিচাপে ব্যৱহাৰ কৰিব পাৰে, তেনেহ'লে খেতিয়কৰ ইনকাম চ'ৰ্চ বাঢ়িব। আৰু তাৰ কাৰণে আৰু এই E20 ব্যৱহাৰ কৰিলে তেওঁলোকে কৈছে যে পলিউশ্যনো কমিব পাৰে। ঠিক আছে, কিন্তু আমাৰ চৰকাৰে ব্ৰাজিলৰ লগত তুলনা কৰিছে যে ব্ৰাজিলে এতিয়া E30 পেট্ৰল ইউজ কৰি আছে, কিন্তু ব্ৰাজিলে প্ৰত্যেকটো ষ্টেপ বাই ষ্টেপ 40 বছৰ কমপ্লিট কৰিবলগীয়া হৈছে এই কামটো কৰোঁতে। ব্ৰাজিলে অপশ্যন ৰাখিছে প্ৰত্যেকখন গাড়ী প্ৰত্যেকজন অনাৰ কাৰণে যে E0 পেট্ৰল ইউজ কৰিব পাৰে, E15%, E20%, E30%, প্ৰত্যেকটো অপশ্যন আছে। কিন্তু আমাৰ